আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষ লৈ চাই থাকিব। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'ৰ জৰিয়তে আগবঢ়োৱা হৈছে। শ্বেখ হাছিনাৰ পিছত মুখ্য ন্যায়াধীশক টাৰ্গেট কৰিছে ছাত্ৰ নেতাসকলে। হয়, আপোনালোকে ঠিকেই চাই আছে। বিপদত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। হয়, বিপদত পৰিছে মুখ্য ন্যায়াধীশ। প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে উচ্চতম ন্যায়ালয়ৰ কাৰ্যালয়। হয়, উচ্চতম ন্যায়ালয়ৰ কাৰ্যালয় ইতিমধ্যে প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছে। মুখ্য ন্যায়াধীশ অবায়দুল হাছানৰ পদত্যাগৰ দাবী কৰিছে ছাত্ৰ নেতাই। হয়, ইতিমধ্যে অবায়দুল হাছানৰ পদত্যাগ কৰি দাবী উত্থাপন কৰিছে ছাত্ৰ নেতাসকলে। পদত্যাগৰ দাবীৰে বিক্ষোভ প্ৰদৰ্শন দেখুৱাইছে ছাত্ৰ নেতাসকলে। বিপদত পৰিছে বাংলাদেশৰ এটাৰ পিছত আন এটা ন্যায়াধীশ। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিপদত পৰিছে। পদত্যাগৰ দাবীৰে উত্তাল কৰিছে কাৰ্যালয়। ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম কৰ্তন হৈছে নেকি? যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম কৰ্তন হৈছে তেনেহ'লে এই বাতৰিটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয় ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ সকলে আছে এক ভাল খবৰ, এক ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম যদি কৰ্তন হৈছে তেনেহ'লে আপুনি অতি সহজেই এই নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। কাৰ্ডত নাম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। নাম নথকা সদস্যৰ নামক অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। হয়, যিসকলৰ নাম কৰ্তন হৈছে সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুবিধা আছে। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। ইফালে গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব আপোনাৰ কৰ্তন কৰা নাম। ইফালে EKYC কৰাৰ সময়তে কৰিব পাৰিব এই কাম। যদি আপুনি EKYC কৰা নাই তেনেহ'লে EKYC কৰাৰ সময়তে কিন্তু এই কাম কৰাৰ সুবিধা আছে। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব আপুনি সেই মৃত্যু হোৱা ব্যক্তিৰ নাম। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব ৰেচনৰ চাউল। হয়, অন্তৰ্ভুক্ত হোৱাৰ পিছত কিন্তু ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেনেহ'লে আপোনাৰ বাবে আছে এক ভাল খবৰ। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব ৰেচন। হয়, অন্তৰ্ভুক্তি হোৱাৰ পিছত কিন্তু ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব। কাৰ্ডত নাম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 কিলোকৈ চাউল। নাম নথকা সদস্যৰ নামক অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। এই কথা এই প্ৰতিবেদনত আপোনালোকে জানিবলৈ পাব। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব। ইফালে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি যোগাযোগ কৰি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যি সময়ত মানুহে হাহাকাৰ কৰিছে, মানুহে অন্তৰ্ভুক্ত কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে, সেই সময়ত কিন্তু এই প্ৰতিবেদনৰ জৰিয়তে কিন্তু আপুনি ভাল খবৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিয়নো আপোনাৰ পৰিয়ালত যদি 5জন সদস্য আছে তেনেহ'লে 5জনৰ ভিতৰত যদি 3জনৰ নাম কৰ্তন কৰা হৈছে সেই নাম কিন্তু এতিয়া অন্তৰ্ভুক্ত কৰাৰ সুবিধা আছে। যিসমূহ নাম কৰ্তন কৰা হৈছে সেই ব্যক্তিসকলৰ আধাৰ কাৰ্ডৰ লগতে যিসমূহৰ বাৰ্থ চাৰ্টিফিকেট আছে সেই বাৰ্থ চাৰ্টিফিকেট লৈ আপুনি যি ওচৰৰ যি ৰেচন দোকানী আছে সেই দোকানীৰ ওচৰত গৈ আপুনি এই নথিপত্ৰসমূহ দাখিল কৰিব লাগিব। সেইসকলে কিন্তু আকৌ এই নথিপত্ৰ লৈ পঞ্চায়তত জমা দিব। পঞ্চায়তৰ পৰা কিন্তু এই নথিপত্ৰসকল তন্নকৈ নিৰীক্ষণ কৰিব। নিৰীক্ষণ কৰাৰ পিছত যদি ঠিক ঠাকে আছে তেনেহ'লে সেইসমূহ কিন্তু যি উপায়ুক্তৰ কাৰ্যালয় আছে সেই উপায়ুক্তৰ কাৰ্যালয়লৈ পঠিয়াই দিয়া হ'ব। উপায়ুক্তৰ কাৰ্যালয়ত গৈ এইসমূহ নথি আকৌ পৰীক্ষণ কৰা হ'ব। পৰীক্ষণ কৰাৰ পিছত কিন্তু আপোনাৰ নামটো যদি ঠিক ঠাকে থাকে তেনেহ'লে কিন্তু অন্তৰ্ভুক্ত কৰি দিয়া হ'ব। অন্তৰ্ভুক্তি কৰাৰ পিছত কিন্তু আপুনি আগৰ দৰে সেই 5 কিলোকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব। এই কথা এই প্ৰতিবেদনৰ জৰিয়তে কিন্তু আপোনালোকে তন্নকৈ বুজি পালে।
আৰু আপোনালোকৰ ওচৰত যি ৰেচন দোকানী আছে সেই দোকানীৰ ওচৰলৈ গৈ আপোনালোকৰ যি নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ লৈ আপোনালোকে দাখিল কৰক এইভাবে আপোনাৰ কৰ্তন কৰা নাম অন্তৰ্ভুক্ত কৰক তো ভিউয়াৰ্স ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটোত এটা লাইক কৰি দিব কমেন্টছ কৰিবলৈ নপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় অসম